মোবাইলৰ এই গ্ৰীণ ডট ইয়েলো ডটক লৈ এতিয়াও বহুতৰে কনফিউজন আছে। এই ডট বিলাক বাৰু সাধাৰণতে কেতিয়া আহে আৰু কেতিয়া আহিলে আমাৰ বাবে বিপদজনক আহক আজি জানি লওঁ। এই ডট প্ৰথমতে এপলে 2020ত iOS 14ৰ লগত ইন্ট্ৰোডিউস কৰিছিল আৰু তাৰ পিছত 2021ত Android 12ৰ লগত Android মোবাইলটো এই ডট বিলাক দিয়া আৰম্ভ কৰিলে। এই কালাৰ ডট বিলাক হৈছে একোটা প্ৰাইভেচি ইন্ডিকেটৰ। সাধাৰণতে আমাৰ মোবাইলৰ কেমেৰা মাইক যেতিয়া ব্যৱহাৰ হয় তেতিয়া এই ডটবোৰ শো কৰে। নৰ্মেল ফোন কল, ভিডিঅ' কল, ভয়েস ৰেকৰ্ডিং আৰু ফেস আনলক এই বিলাকতো এই ডটবোৰ শো কৰে কাৰণ এইবোৰ কামত কেমেৰা আৰু মাইকৰ ব্যৱহাৰ হয়। লগতে কোনোবাটো এপত যদি আপোনাৰ লোকেশন ব্যৱহাৰ হয় তেনেহলে এনেকৈ শো কৰিব পাৰে আৰু এইখিনি একেবাৰে নৰ্মেল, তাক লৈ কোনো ভয় কৰিব নালাগে। কিন্তু ধৰি লওক আপুনি মোবাইলত কেমেৰা মাইক ব্যৱহাৰ হোৱা কোনো ধৰণৰ এক্টিভিটি কৰা নাই, কিন্তু তথাপি যদি এই ডট আপোনাৰ মোবাইলত দেখাই আছে তেনেহলে সেইটো বিপদজনক হ'ব পাৰে। কাৰণ আজিকালি আমাৰ মোবাইলত অহা যিকোনো ধৰণৰ স্প্যাম লিংক, জিবি হোৱাটছএপৰ দৰে কিছুমান এপ, লগতে কিছুমান ৱেবছাইটৰ পৰা ডাউনলোড কৰা ফ্ৰী মুভিজ, এইবিলাকৰ লগত কিছুমান মেলৱেৰ ফাইল আমাৰ মোবাইলত ডাউনলোড হয়, যিবিলাকে আমাৰ মাইক, কেমেৰা, গেলেৰী এইবোৰ এক্সেছ কৰি আমাৰ মোবাইল হেক কৰি থাকে। গতিকে তেনেকুৱা বস্তু যদি আপুনি কেতিয়াবা ব্যৱহাৰ কৰিছিল তেনে ক্ষেত্ৰত এই ডট আপোনাৰ তাত এনি টাইম আহি থাকিব পাৰে আৰু যদি তেনে হৈ আছে আপোনাৰ মোবাইলটো হেক হৈ থাকিব পাৰে। আৰু এনেহলে কি কৰিব লাগে মোৰ আগৰ ভিডিঅ'ত অলৰেডি কোৱা আছে, ষ্টেপখিনি ফলো কৰিব পাৰে। আৰু এতিয়া এই ডট বিলাকৰ বিষয়ে নিশ্চয় গম পাই গৈছে। ভিডিঅ'টো যদি ইনফৰ্মেটিভ লাগিছে তেনেহলে শ্বেয়াৰ কৰি দিব আৰু এনে ধৰণৰ ভিডিঅ' মই চাই থাকিবলৈ ফলো কৰি ল'ব।